স্টুডেন্টস আজিৰ ক্লাছত আমি ক্লাছ 10 অসমীয়া লেসন টু চাম অৰণ্যৰ যাত্ৰা ঠিক আছে একটু লিখিছে আপোনাৰ অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে এটা আমাৰ লেসন নম্বৰ 11 হৈ যাব ঠিক আছে এতে আপোনালোক অৰণ্যৰ যাত্ৰা মানে জংগলটো আমি যেতিয়া যাত্ৰা কৰো কেনেকৈ ধৰণৰ আমি জন্তুবিলাক পাওঁ নহয় তাৰে বিষয়ে আপোনালোকে ইয়াতে চাব পাৰিব ঠিক আছে এটো গ্ৰুপ লৈ পেলে ল'ৰা ছোৱালী কেইটা স্কুললৈ গৈছিল যাত্ৰা কৰিছিল এটো লেসনত আপোনালোকে গতিকে শিকিব পাৰিব জংগলৰ বিষয়ে ঠিক আছে এটো গতিকে ইমান মই ডিসকাশন দিবলৈ নাযাওঁ মাত্ৰ বহুত চাইছে কিমান দিগলা আছে হয়নে সেই ভালে সকলো ভাল মানে যদি দি ভাল হতে ভাল হয় এটোৱে সবে ভাল না সুন্দৰ স্মৃতিৰে উভতনি যাত্ৰা গতিকে বহুত দীঘল লেসন আছে আপোনালোকে ভালকে পঢ়িব তাৰে পিছত আহি যাব ইয়াতে পৰিচয় আমাৰ লেখকৰ এইটো চাওকচোন লেখকৰ পৰিচয় আছে আছে মিনিংস দিয়া আছে শব্দাৰ্থবিলাক তাই তলত আহি যাব কোৱেশ্চন আনসাৰ ঠিক আছে before starting my class welcome to my youtube channel exam jyoti and let's start the class হেতু প্ৰথম কোৱেশ্চনটো কৈছে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল 9 আৰু 10 ল'ৰা ছোৱালী কেইটা যে আছে সিহঁতক কোনটো অৰণ্যলৈ যাব তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লোৱা গৈছিল ঠিক আছে এইটো লাইন আৰম্ভণি দিব পাৰে যে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এইটো দি দিব ওকে এইখিনি আপোনালোকে ইয়াতে দি দিব এইসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ওকে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল এনেকৈ দিব দেই আপোনালোকে নেক্সট আছে পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে তো পল নৱম শ্ৰেণীত আৰু পাহিটো অষ্টম শ্ৰেণীত পঢ়ে ওকে পঢ়েটো এনেকৈ দিব স্পেলিং ঠিক কৰি ল'ব নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ গড়টো চাব একৰ গড়টো পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল ঠিক আছে সো বাচন বৰ্তন ধোৱা ঘৰৰ আচবাবৰ ধূলি মচা ধূলি মোচা ঘৰ সাৰা নহয় নিজৰ কাপোৰ খানি জাপি থোৱা আদি কামবোৰ কিনো ছোৱালীৰহে বুলি পালে পাহিক কৈছিল ঠিক আছে তেওঁৰ মতে এইবিলাক কাম সব ছোৱালী কেইটাৰ হয় ঠিক আছে ক খ আৰু গটো প্ৰশ্নটো দিয়া হৈছে নেক্সট আপোনাৰ ঘ নম্বৰটো আছে লৰ্ড কাৰ্জন কোন হয় তো লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল আমি সবে তেওঁৰ নামটো শুনিছো হিষ্ট্ৰী যেতিয়া আমি পঢ়িবলৈ যাওঁ তেওঁ 1899 চনৰ ভাৰতৰ প্ৰতিনিধি হৈ 1905 চনলৈকে প্ৰশাসনীয় দায়িত্ব নিযুক্ত হৈ আছিল ঠিক আছে নেক্সট সেকেন্ড নম্বৰ কোৱেশ্চনটো চাবচোন ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল আৰু মাকে ইয়াৰ প্ৰত্যুত্তৰত মানে পাহিক কি বুজনি দিছিল তাৰপিছত তাইৰ মাকে তাই কি বুজালে ওকে ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলেও সুধিছিল এইবিলাক কামটো কোনে পৃথক হিচাপে কৰি দিছিল যে ছোৱালীৰ কাম এইটো ল'ৰাৰ কাম এইটো তাই সুধিলে যে এইটো কোনে কৰিছে এইটো কাম পৃথক কৰাটো তাই নিজে ককায়েকৰ দৰে পঢ়া শুনা কৰি যদিও নিজে নিজৰ কামবোৰ কৰি মাককো সহায় কৰি দিয়ে কিন্তু ককায়েকে মাকক সহায় কৰাটোতো বাদে নিজৰ কামটো নিজে কৰি নলয় মানে ককাটো নিজৰ কামো নকৰে আৰু তাইৰ মাকৰো সহায় কৰে পঢ়াৰ পিছত ঠিক আছে মাক বা ভনীয়ে কৰি দিব বুলি ভাবে সো মাকে বা ভনীয়েকে নহয় সিহঁতে কৰি দিব সেনেকৈ সি ভাবে সেয়ে পাহিয়ে ল'ৰাই নিজৰ কাম কেইটা নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল তাই সেনেকে ইয়াৰ পিছতে মাকৈ কৈছিল যে তেওঁ ল'ৰা ছোৱালী দুয়োক বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই লৈ গৈছে ল'ৰাই হওক বা ছোৱালীয়ে হওক যিমানেই পঢ়া শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিবই লাগিব আৰু নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব লাগিব তেতিয়া সময়ৰ মানুহ সকলোৰে পৰা ঠগ খাব লাগিব গতিকে বেলেগৰ ওপৰত যদি নিৰ্ভৰ হৈ থাকে তেওঁ ঠগ খাব সেই গতিকে সব কাম শিকিব লাগে যাতে বেলেগৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নালাগে নেক্সট 3 নম্বৰ কুৱেশ্যনটো আছে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ওকে তো প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা প্ৰীতিয়ে ভাগ কৰা কথাটো পাহিয়ে লক্ষ্য কৰিছিল প্ৰতিজোপা গছৰ ৰং ভিন ভিন পাতৰ আকাৰ ভিন ভিন তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই দুজোপা ভিন ভিন গছ যদিও ওচৰা ওচৰিকে মিলা প্ৰীতিৰে থাকে আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা নেমুৰ কাইতে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে আৰু এইবোৰ পাহিক আকৃষ্ট কৰে এইবিলাক চাই পেলাই তাই বহুত আচৰিত পাইছে আৰু তাই বহুত ভাল পালে নেক্সট এতিয়া 4 নম্বৰটো চাওঁ আমি কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাই কি উপদেশ দিছিল ঠিক আছে
কাজিৰঙালৈ যাবলৈ লওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দিছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, মানে শিক্ষকৰ লগটো নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অনন্যাৰ পৰা বহুত কথা শিকিবলগীয়া আছে, গতিকে তেওঁলোকে যিমানে পাৰে অনন্যাৰ পৰা শিকি অহা উচিত। গতিকে কৈছিল যে টিচাৰ্ছৰ লগত ভালকে থাকিব, নিজৰ বস্তুবিলাক চাব লাগিব আৰু শিকিব লাগিব যে জংঘলত ক'ত কি আছে হা, যদি টিচাৰ যেনেকে শিকাই ভালকে শিকিব লাগিব। সেইখিনি কথা সিহঁতৰ মা দেউতাই কৈছিল। অ'কে, নেক্সট 5 নম্বৰ কুৱেশ্যনটো আছে, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই হা, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। আৰু এই কথাষাৰ বক্তা কোন হয় আৰু কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আতিগুৰি মাৰি ৰখা। ঠিক আছে, চ' এতিয়া আমি ইয়াৰে উত্তৰটো চাম। এই কথাষাৰ বক্তা পলকৰ গণিতৰ শিক্ষক আপোনাৰ ৰঞ্জিত হাজৰিকাই কৈছিল। ঠিক আছে, পলকৰ পঢ়া বিদ্যালয়খনৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ কাজিৰঙা অভয়াৰণ্যৰ নিয়া হৈছিল। ঠিক আছে, আৰু দুখন যে বাছ লোৱা গৈছে, দুখন বাছত বেজ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থীসকলে আগবাঢ়ি কাজিৰঙা অভিমুখী হ'ল হা। বাছৰ ভিতৰতে কি হ'লনো, শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নেত্ৰী পাতি দিলে। ঠিক আছে, পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। ঠিক আছে, 9ম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল যে খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। অ'কে, আৰু সৌৰভে কামটো আপোনাৰ টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাও, সি আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব। অ'কে, যি যুক্তি দি ক'লে সিহঁতৰ যিহেতু ল'ৰা লগৰীয়া বোৰে উৎপাদ কৰিলে শাসনো কৰিব পাৰিব আৰু অসুবিধাবোৰো চাব পাৰিব। সৌৰভৰ কথা শুনি পেলাই গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাই মহাশয়ৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা ছোৱালী সকলো সমান হয় আৰু ছোৱালীয়ে যে কৰিব পৰা কাম ল'ৰাও কৰিব পাৰিব লাগিব। সেইখিনি কথা ক'লে কোনে? তেওঁৰ ছাৰজনে। ঠিক আছে, ছাৰজনৰ নাম কি আছিল? ৰঞ্জিত হাজৰিকা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 6 চাবচোন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ পল আফতাবহঁত কি বিপদত পৰিছিল আৰু এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল হা। ইয়াৰে উত্তৰটো চাইটো অলপ দীঘলা হ'ব। ঠিক আছে, বিদ্যালয়ৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ যায় হা বা গ'ল। কিন্তু পল, সৌৰভ আৰু আফতাবে আনসকলে গম নোপোৱাকৈ পিছফালে আপোনাৰ মেটেকাৰে ভৰি থকা এখন বিল পালগৈ, মানে এটা বিলৰ ফালে গ'ল আৰু বিলৰ কাষত খুঁটিত বান্ধি থোৱা নাও এখন দেখি তাতে উঠিলো তাতে ওপৰত। খুঁটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে আৰু কিছু দূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল নহয়, আৰু ইফালে নাওখনত পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াই গম পালে যে নাওখন এতিয়া তলিত মানে কি আছে, ফুটা আছে হা, আৰু সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। একোবত আপোনাৰ নাওখন কাটি হৈ গলত পল পানীত পৰিল। ঠিক আছে, তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিহঁতক দেখা পাই দাউৰি আহিল। তাৰে দুজনী তৎক্ষণাৎ বিলত জঁপিয়াই পৰিল আৰু জুলুকে পানী খাই ডুবিব খোজা পলক টানি নি পাৰত উঠালেগৈ হা। আনহাতে আন ইজনীয়ে সাঁতুৰি গৈ নাৱত উঠি বঠা বাই হা বহু কষ্টেৰে নাওখন পাৰত লগাব খোজাতে নাওখন কাটি হৈ পৰিল। ঠিক আছে, আৰু এইবাৰ পানীত আফতাব আৰু সৌৰভো পৰিল, সিহঁত দুজনে পৰি গ'ল আৰু সেই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালী কেইজনীয়ে উদ্ধাৰ কৰিলে, মানে সিহঁতক ছোৱালী কেইটাই উদ্ধাৰ কৰিব পাৰিলে কাৰণ সিহঁতে বেছি দূৰত নাছিল। অ'কে, সেই গতিকে ক'ব নালাগে যে এইটো কাম ছোৱালীৰ আছে এইটো কাম ল'ৰাৰ আছে, মানে চব কাম চবে মানে কৰিব পাৰিব লাগিব, এইটো বস্তু ইয়াতে আমি শিকিবলৈ পাম। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7টো আছে, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল আৰু ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। অ'কে, চ' শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কি কাৰণ বুলি দিব। অ'কে, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ 3জন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। তাৰমানে
সিহঁতে ছাৰক পোৱাই নাই আৰু মনে মনে সিহঁতে নাও লৈ গুচি গ'ল হা। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিছিল আৰু ছোৱালী কেইজনী নোহোৱা হলে হয়তো সিহঁত বাচিব নোৱাৰিলেহেঁতেন আৰু বিদ্যালয়খনৰ বদনামৰ ভাগি হলেহেঁতেন। মানে স্কুলৰ পৰা যদি ল'ৰা ছোৱালী যাই পেলাই মৰি যায় কেনেকুৱা হ'ব স্কুলৰ নাম, সেনেকুৱা হলে হয় হা। ছাত্ৰ ছাত্ৰীক দলটোক লৈ ঘূৰি ফুৰিবলৈ হলে কেৱল শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্বশীল হলেই নহব, ছাত্ৰ ছাত্ৰী নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হব লাগিব। সেই তেওঁলোকক অৰণ্য কাৰ্যসূচী বাতিল কৰাৰে সিদ্ধান্ত ললে। অকে, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পাছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰো মুখত মাতবোৰ নোহোৱা হৈ গল হা। কোঠাটো কাহ পৰি জিন হোৱা যেন হল হয়নে। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই কলে যে কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই হা। যিকেইজনে দুখ কৰিছে কেৱল তেওঁলোকে শাস্তি দিয়া উচিত। তেওঁলোকৰ কাৰণে অৰণ্য দৰ্শনলৈ নিলেহে, গতিকে যোনে মানে দুষ্ট কাম কৰিছে মাত্ৰ সিহঁতে শাস্তি পাব লাগে। সেই গতিকে সিহঁতে কলে যে ছোৱালীজনী কলে যে সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থনো জনালে হা, যে মানে যোনে বেয়া কাম কৰিছে, যোনে দুখ কৰিছে কেৱল তেওঁলোকে শাস্তি দিয়া উচিত আৰু তেওঁলোকে অৰণ্য দৰ্শনলৈ নিনিলে হ'ল, মানে সিহঁতক লৈ যাব নালাগে হা। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাটো সমৰ্থন জনালে। পালে থিয় হৈ সিহঁতৰ সেই দুখ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলক অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰ বাবে অনুৰোধ কৰিলে। আৰু শেষত আপোনাৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰ সৌৰভ আৰু সপ্তাহীৰ নিজৰ ভুল উপলব্ধি বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিবলৈ নিবলৈ মান্তি হ'ল। অকে, আৰু এনেকে টিচাৰ্ছ বিলাকে চবকে লৈ গ'ল। অকে, আৰু চবে অৰণ্য যাত্ৰা অৰণ্য দৰ্শন কৰিব পাৰিলে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 8 টো চাবচোন। মহিচন্দ্ৰ মিৰি কোন হয় হা, আৰু কাজিৰঙা বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনেকৈ ভূমিকা লৈছিল হা। চ' ইয়াৰ উত্তৰটো চাওঁ। বিশ্বৰ মানচিত্ৰৰ কাজিৰঙা চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনে হৈছে মহিচন্দ্ৰ মিৰি, আৰু এইগৰাকী মহিচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া হয় হা। তেওঁ কাজিৰঙাৰ গড় আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতে প্ৰথম জনালে। এইটো কথা তেওঁ প্ৰথম জনাইছিল। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 9 টো চাবচোন। 9 নম্বৰ কুৱেশ্যনটো, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি হয়? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? অকে, নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপিৰাম হাজৰিকা, আৰু তেওঁৱেই প্ৰথমে লেডি কাৰ্জনক গড়টো দেখুৱাইছিল। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 10 থাকিব। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? ইয়াৰে উত্তৰটো চাম এতিয়া। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলৰ তলত দিয়া বিশেষ শিক্ষাসমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰাইছিল। সেইটো প্ৰথমটো হ'ব, নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। প্ৰথম আমি এইটো পইণ্ট শিকিছো। ছেকেণ্ডটো আছে গছ বন জীৱ জন্তু মানুহৰ বন্ধু হয়, মানুহে গছ নহলে জীয়াই থাকিব নোৱাৰে। এইটো পইণ্ট শিকিছে। তাৰপিছত ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো সমান হয়, এইটো পইণ্ট শিকিছো। তাৰপিছত আছে আত্মৰক্ষা কৰিব নাজানিলে মৰহা দেখুওৱা মূৰ্খৰ কাম। এইটো বস্তু আমি শিকিছো। যেনেকে সিহঁতে নদীলৈ গৈছিল হয়নে, নাও লৈ গৈছিল, সিহঁতে ইফালে সাঁতুৰিব মাৰিব নাজানে হয়নে, সাঁতুৰিবই নাজানে, আৰু যদি ছোৱালীকেইটা নাহিলে সিহঁতে মৰিব লগা হলে হয়নে নহয়। দলীয়ভাৱে কৰবালৈকে গলে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা। এইবিলাক কথা আমি শিকিছো এইটো লেচনৰ পৰা। ঠিক আছে, নেক্সট আমাৰ গ্ৰামাৰ পোৰ্চন থাকিব। প্ৰথমটো আছে বাক্য ৰচনা কৰা। ককাই ভনী, তাৰপিছত আছে টুনুং হুতুং চিঞৰ বাখৰ মানুহ দুনু তিতি বুঢ়ী। অকে, চ' প্ৰথমতে আমি ককাই ভনীটো চাওঁ এতিয়া। চ' সমাজত সকলোৱে ককাই ভনীৰ দৰে থাকিলেহে সমাজ শান্তিপূৰ্ণ হয় হা। টুটুং ভুটুংটো চাওঁ। নদীৰ মাজত নাওখন টুটুং ভুটুং কৰা যাত্ৰীসকলে মাজত ফুলা দোৱা লাগিল নহয়। চিঞৰ বাখৰ, বনভোজলৈ যাবলৈ পাই ল'ৰা ছোৱালীবোৰ আনন্দত চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। ঠিক আছে, এইবিলাক আপোনাৰ বাক্য ৰচনা কৰা আছে। মানুহ দুনু হা, ত' সভাখনলৈ মানুহ দুনু বৰকৈ নাহিল। আৰু তিতি বুঢ়ী মানে কি হ'ল, ছাতি নিনিয়াকৈ বৰুণে বিদ্যালয় যাওঁতে বৰষুণ জাক অহাত যি তিতি বুঢ়ী জৰুৰী জুপুৰি হ'ল। অকে, চ' ইয়াতে মই 5টা আপোনালোকক বাক্য ৰচনা কৰাটো দি দিছো। ঠিক আছে, ধুনীয়াকে লিখিব। নেক্সট 12 নম্বৰ আমাৰ ভিডিঅ' লাষ্ট কুৱেশ্যন থাকিব। মূৰ্ধন্য ন হোৱাৰ কাৰণ দেখাব দিছো। অৰণ্য অৰ্পণ কষ্ট পুৰণি আৰু স্বৰপূৰ্ণ হা। ইয়াতে মূৰ্ধন্য নটো কিয় আহিছে, ইয়াতে ৰ আছে না,
গতিকে ৰৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ থকাৰ বাবে আপোনাৰ পিছত মূৰ্ধন্য ন হয় হা অৰ্পণ ৰ পিছত কি হয় ব্যৱধান হিচাপে প আৰু স্বৰবৰ্ণ অ থকাৰ বাবে কি হৈছেনো পিছত কি হয় মূৰ্ধন্য ন আহে হা কণ্ঠ খৰ লগত যুক্ত হোৱাৰ বাবে মূৰ্ধন্য ন হৈছে আৰু উৰণিটো কি হ'ব ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ অ থকাৰ বাবে পিছত মূৰ্ধন্য ন হৈছে পুৰণি ইয়াতে ৰ পিছত ব্যৱধান হিচাপে স্বৰবৰ্ণ অ থকাৰ বাবে পিছত মূৰ্ধন্য ন হৈছে আৰু আড়ম্বৰ পূৰ্ণ নহয় ইয়াতে আপোনাৰ ৰৰ পিছতে কি আছে মূৰ্ধন্য ন আছে আৰু ইয়াৰে সেই সেম কাৰণ হ'ব এইটো বস্তু যে ৰৰ পিছত ব্যৱধান হিচাপে স্বৰবৰ্ণ থকাৰ বাবে পিছত মূৰ্ধন্য ন ঠিক আছে এনেকৈ গোটেইখিনি আপোনালোকে ধুনীয়াকৈ লিখিব মূৰ্ধন্য ন হোৱাৰ কি কাৰণ আছে ইয়াতে মোৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলো যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'ছ কেইটা থেংকছ ফৰ ৱাচিং জয় হিন্দ